সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ব্ৰত, ব্ৰহ্মা বিষ্ণু মহেশৰ সাধনা, তথাপিও ঘৰত অশান্তি, ৰোগ ব্যাধিয়ে জ্যোতি দাসৰ জীৱন দুখ কষ্টেৰে ভৰাই তুলিছিল। অৱশেষত তেওঁৰ জীৱনত এনে কি আহিল যিয়ে সকলো সলনি কৰি দিলে? আজি আমি আপোনালোকক চিনাকি কৰাই দিম অসমৰ শোণিতপুৰ জিলাৰ নিবাসী জ্যোতি দাসৰ সৈতে। বহু বছৰ ধৰি ব্ৰত উপবাস আৰু দেৱ দেৱীৰ ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনৰ পৰা দুখ, অশান্তি আৰু সমস্যাবোৰ আঁতৰি যোৱা নাছিল। ঘৰৰ অশান্তি ইমানেই বাঢ়ি গৈছিল যে তেওঁক ঘৰ এৰি বাহিৰত থাকিবলগীয়া হৈছিল। ঠিক সেই সময়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ জৰিয়তে তেওঁ জ্ঞান গংগা পুথিখন লাভ কৰে। সেই পুথিখন পঢ়ি তেওঁ প্ৰভাৱিত হয় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত এনে পৰিৱৰ্তন আহে যে আৰ্থিক সংকট, টিউমাৰ আৰু কিডনীৰ গুৰুত্বৰ সমস্যাৰ দৰে কষ্টবোৰ নাইকিয়া হ'ল। আহক শুনো তেখেতৰ এই বাস্তৱিক কাহিনী তেওঁৰে নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম শ্ৰী জ্যোতি দাস। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ শোণিতপুৰ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা 2021 12 ফেব্ৰুৱাৰীত লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই ভক্তি সাধনা কৰিছিলোঁ। মই সোমবাৰ ব্ৰত মানিছিলোঁ আৰু বৃহস্পতিবাৰ ব্ৰত মানিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰিছিল? যেতিয়া মই দেউতা মাৰ ঘৰৰ পৰা বিয়া হৈ গৈছিলোঁ হাজবেণ্ডৰ ঘৰলৈ, তেতিয়াৰ পৰাই মানি আছিলোঁ। মানি থাকোঁতেও মই একো লাভ পোৱা নাছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, আপুনি ব্ৰত ৰাখিছিলে, ব্ৰত পালন কৰিছিলে, তথাপি আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই সন্ত ৰামপাল মহাদেৱৰ গুৰু শৰণলৈ এইকাৰণেই আহিলোঁ। মই হাজবেণ্ডৰ ফালৰ পৰা বহুত অত্যাচাৰ কৰিলে হাজবেণ্ডে, মাৰ ধৰ কৰে। তাৰ পাছত মই ভাবোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান আছে, যিহেতু তেওঁলোকক মই ইমান ভক্তি সাধনা কৰোঁ, মই একো লাভ নাপাওঁ। মোৰ বিপদৰ উপৰি বিপদ, স্বামীয়ে অত্যাচাৰ কৰে, ঘৰত সৰু ল'ৰা আছে, ল'ৰাক লৈ পেলাই মই বাহিৰত ৰখি থাকিবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতকৈও এজন কিজনী আৰু বেলেগ পৰমাত্মা আছে, তেওঁক মই বিচাৰি ফুৰিছিলোঁ। বিচাৰি ফুৰি মই 2012 চনত মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই বিস্কুট ফেক্টৰীত কাম কৰিবলৈ ল'লোঁ। কাম কৰিবলৈ লওঁতে তেতিয়া মোক ল'ৰাই আমুল কোম্পেনীত ল'ৰাই কাম কৰিছিলে। তেতিয়া সন্ত গুৰু মহাৰাজ দেৱৰ শিষ্যবিলাকে জ্ঞান গংগা পুথি বিতৰণ কৰি আছিলে। তেতিয়া এখন জ্ঞান গংগা পুথি ঘৰলৈ লৈ আহিলে। সেই পুথিখন ল'ৰাই নপঢ়িলে, আহি টেবুলত থৈ দিলে। মই ফেক্টৰীৰ পৰা যেতিয়া কাম কৰি সন্ধিয়া ঘৰলৈ ওলটো, তেতিয়া সেই পুথিখন মোৰ চকুত পৰিলে। পৰি মই সেই পুথিখন পঢ়িলোঁ। পঢ়ি পেলাই মই এবাৰ নহয় দুবাৰ পঢ়ি মই ইমান কান্দিলোঁ। কান্দি পেলাই তেতিয়া মই বুজি পাইছোঁ যে প্ৰকৃততে ভগৱান কোন, পৰমাত্মা কোন, তেওঁক মই বুজি পালোঁ। বুজি পাই তেওঁক মই কেনেকৈ তেওঁৰ চৰণলৈ যাম, কি কৰিম কি নকৰিম ভাবি মই সদায় ৰাতি কান্দি থাকোঁ। কান্দি কান্দি কি ক'ম কি নক'ম বুলি ভাবি ভাবি থাকোঁতে মোৰ ধাৰো বহুত হৈ গৈছিলে। ফেক্টৰীত কাম কৰি মই ঘণ্টাত মই 20 টকা এনেকৈ পেলাই ঘণ্টাত কাম কৰোঁ, কৰি পেলাই কেইটকা পইচা পাওঁ, সেইকেইটা পইচাই মই ল'ৰাক উলিয়াই আনিলোঁ। ল'ৰাৰ সৈতে ঘৰ চলোঁ, খাওঁ কৰোঁ, কিন্তু নোজোৰে। ধাৰৰ উপৰি ধাৰ হৈ গৈছিলে, মোৰ 1 লাখ মান ধাৰ হৈ গৈছিলে। তাৰ পাছত মই দিনে ৰাতিয়ে মই পৰমাত্মাক মাতি থাকোঁ, হে পৰমাত্মা মোক উদ্ধাৰ কৰা, মোক এটা ভাল কৰ্ম সংস্থাপন দিয়া। তেতিয়াই মোক পৰমাত্মাই কি কৰিলে, মোক আমাৰ তাতে আৰ্মি হস্পিটেল এখন আছিলে, আৰ্মি হস্পিটেল এখনৰ কৰ্ণেল এজনী এটা ফোন নম্বৰ পালোঁ। তেওঁৰ লগত হেল্প হিচাপত থাকিব লাগে। তেতিয়া মই তেওঁৰ ফোন নাম্বাৰলৈ কণ্টেক্ট কৰিলোঁ। কৰি পেলাই মই তেওঁক মাতি পেলাই তেওঁৰ লগত মই মহাৰাষ্ট্ৰ গুচি গ'লোঁ। বাহিৰত গৈ পেলাই তেওঁৰ লগত থাকিলোঁ। মই তেওঁৰ লগত থাকি পেলাই পইচা পাতি লৈ পেলাই মই গোটেই ধাৰখিনি মই শেষ কৰিলোঁ।
আপুনি নাম দীক্ষাৰ পিছত কোন ঠাইত ল'লে, মানে কোন আশ্ৰমত গৈ নাম দীক্ষা ল'লে? মই আমাৰ কৰ্ণেল ডক্টৰণীৰ লগত মই মহাৰাষ্ট্ৰলৈ গুচি গ'লোঁ। গৈ পেলাই তাৰ পৰা মই জ্ঞান গংগা পুথিত যিহেতু নম্বৰ দিয়া থাকে, সেই নম্বৰত মই ফোন কৰিলোঁ। ফোন কৰোঁতে দিল্লীত ধৰিলে। দিল্লীত ধৰি পেলাই মোক কৈছে আপুনি কোনখন জিলাৰ? তেতিয়া মই কৈছোঁ নহয়, মই এতিয়া মহাৰাষ্ট্ৰত আছোঁ, কিন্তু মই অসমৰ। মই গুৰুদেৱৰ চৰণত বহুত দিনৰ পৰা আছোঁ আৰু মই নাম দীক্ষা ল'ম বুলি ভাবি আছোঁ, কিন্তু মই ইয়াত কেনেকৈ ল'ম, কি কৰিম, মই একো বিচাৰি পোৱা নাই। গতিকে মই জ্ঞান গংগা পুথিখন দুবাৰ পঢ়িলোঁ। পঢ়ি পেলাই মই তেওঁৰ চৰণত যাম বুলি মই ভাবি আছোঁ, কেনেকৈ মই নাম দীক্ষা ল'ম, কি কৰিম। তেতিয়া মোক দিল্লীৰ পৰা এজন মানুহে, শিষ্য এজনে কৈ দিলে, গুৰু মহাৰাজৰ ক'লে যে আপোনাৰ তেজপুৰ এৰিয়াৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে ওচৰত। তেতিয়া মই ক'লোঁ নহয়, বিশ্বনাথ চাৰিআলি হেলেনত আছে। তেতিয়া সেই হেলেনৰ ফোন নাম্বাৰ দিলে। ফোন নাম্বাৰ দিওঁতে মই 2021 12 ফেব্ৰুৱাৰীত গৈ মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি পৰমাত্মাক সন্ধান কৰি আছিলে, আপুনি পূৰ্বতে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। আপুনি আৰ্থিকভাৱে বিভিন্ন সমস্যাত ভুগিছিলে। তাৰপিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি সেই সমস্যাবিলাকৰ পৰা বৰ্তমান পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? হয়, মই বহুত সমস্যাত ভুগি আছিলোঁ, বহুত ধাৰত ডুব খাই আছিলোঁ আৰু মই বেমাৰো হৈছিলে। মোৰ 2009 চনত এটা টিউমাৰ হৈছিলে। সেই টিউমাৰ গৈ মই গুৱাহাটী হস্পিটেলত মই অপাৰেশ্যন কৰিছিলোঁ। 3 মাহ এডমিট আছিলোঁ। এডমিট থকাৰ পাছত ডক্টৰে মোৰ এটা কিডনী মোৰ পূৰা ডেম বুলি ক'লে। এটা কিডনী বেয়া হৈ গ'ল আৰু এটা কিডনীৰ ওপৰত বৰ্তমান মই চলি আছোঁ। আৰু তাৰ পাছতো মোৰ সেই কিডনীটো ক্ৰিটিনাইন মোৰ আপ ডাউন হৈ থাকে। কিন্তু মোৰ গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা এতিয়া মই সেই সমস্যাটো ভাল পাইছোঁ। ক্ৰিটিনাইনটো আপ ডাউন কৰাটো ভাল পাইছোঁ। আৰু মই অলপ দিন আগলৈকে ঔষধ খাই আছিলোঁ। বৰ্তমান মই ঔষধ এৰি দিছোঁ। আৰু মোৰ ধাৰ 1 লাখমান টকা বৰ্তমান মোৰ ধাৰ হৈ গৈছিলে। সেই ধাৰখিনিও মই পৰিশোধ কৰিছোঁ। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, আমাৰ গুৰু মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল বিধি জ্ঞান প্ৰদান কৰে। শাস্ত্ৰ মেলি পেলাই জগত লোকক বা শিষ্যৰ লোকক সকলোকে শাস্ত্ৰ মেলি শাস্ত্ৰৰ শ্লোক দেখাই পেলাই আমাক শাস্ত্ৰ মেলি জ্ঞান বুজায়। ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকে কি লাভ দিব পাৰে, পৰমাত্মাই কি লাভ দিব পাৰে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে, তেওঁলোকৰ ওপৰতো যে আৰু আছে। মই আগতে ভাবি থাকোঁ যে ভগৱানটো 3জন হ'ব নোৱাৰে, ভগৱান এজনেই হ'ব। মই এবাৰ চাই বাবাৰ চিৰিয়েল চাইছিলোঁ। চিৰিয়েল চাই বাবাই কয় সবচে ওপৰ এক মালিক হে। সেই কথাটো মোৰ যেতিয়া মনত আহে, তেতিয়া মই পৰমাত্মাক বিচাৰি আছিলোঁ যে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয়। পৰমাত্মা এজনেই থাকে নহয়। জগত লোকে কয় নহয় পৰমাত্মা নিৰাকাৰ, কিন্তু পৰমাত্মা নিৰাকাৰ নহয়। মই যেতিয়া জ্ঞান গংগা পুথি পঢ়ি বুজি পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাক দেউতাক আছে, তেওঁলোকে ক'ৰ পৰা জন্ম হ'ল, কি হ'ল, এইখিনি গোটেইখিনি বুজি পালোঁ যিহেতু গতিকে মই শ্ৰী সন্ত ৰামপাল গুৰু মহাৰাজত চৰণত আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা যিবিলাক লাভ পাইছে, ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছেনে আপুনি পাৰিবাৰিকভাৱে? পাৰিবাৰিকভাৱেতো আমাৰ ঘৰখনত বহুত কাজিয়া পেচালো হৈ আছিলে। ল'ৰা বোৱাৰীৰ মাজত কাজিয়া পেচাল হৈ আছিলে। সেইখিনিৰ পৰা লাভ পাইছোঁ। আৰু ল'ৰাকো এতিয়া বৰ্তমান মই এখন টমটমো কিনি দিছোঁ চলাবৰ কাৰণে। আৰু ময়ো এতিয়া চাইল্ড কেয়াৰতে কৰোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত গুৰু ৰামপাল মহাৰাজৰ মূল উদ্দেশ্য হ'ল এই পৃথিৱীৰ পৰা যৌতুক প্ৰথা শেষ কৰি দিয়া। আজিকালি যৌতুকৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ মাজত কাজিয়া লাগে, গিৰিয়েকে অত্যাচাৰ কৰে, জুই লগাই দিয়ে, নিচামুক্ত দেশ প্ৰতিষ্ঠিত কৰা আৰু শাস্ত্ৰ অনুকূল বিধি ব্যৱহাৰ কৰি এই কালৰ লোকৰ পৰা যাতে আমি সত্য লোকলৈ যাব পাৰোঁ, সেই জ্ঞান প্ৰদান কৰাই মেইন উদ্দেশ্য। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মই সন্ত গুৰু মহাৰাজৰ
চৰণত অহাৰ পৰা মই শাৰীৰিকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও মই বহুত উপকৃত হ'লোঁ। আৰু জ্ঞান গংগা পুথিখন পঢ়ি পেলাই মই তাৰ থোৰেদি বহুত জ্ঞান অৰ্জন কৰিলোঁ। কেনেকৈ এই কাল লোকৰ পৰা আমি সত্য লোকলৈ যাব পাৰোঁ সেইখিনিও বুজি। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। এটা সময়ত যেনেকৈ পৰমাত্মাৰ লীলাত লিখা আছে যে তেওঁ সৎলোকৰ পৰা গতি কৰি আহে, 3 প্ৰকাৰ স্থিতিৰে আমাৰ ধাৰণ পোষণ কৰে। 3 প্ৰকাৰৰ শৰীৰেৰে, এটা শৰীৰেতো সৎলোকত স্থায়ীভাৱে থাকে। তেওঁৰ এডাল নোমৰ গুৰিৰ সৈতে 1টা চন্দ্ৰ 1টা সূৰ্য মিলাই দিয়া ইমান উজ্জ্বল হয়। আৰু দ্বিতীয়তে তেওঁ এনেকুৱা লীলা কৰে যেনেকৈ প্ৰত্যেক যুগতে এটা শিশু ৰূপ ধাৰণ কৰি এটা লীলা কৰে। তেওঁক নিসন্তান দম্পতীয়ে উঠাই লৈ যায়, লাহে লাহে ডাঙৰ হয়। আৰু তেওঁ যি ক্ৰিয়া কৰে তেওঁৰ পিতৃ মাতৃয়েও তেওঁ জনসাধাৰণৰ দৰে জীৱন জীয়াই সেই পৰম পিতাই দেখুৱাই এনেকুৱা লীলা কৰে। আৰু দ্বিতীয় প্ৰকাৰৰ স্থিতিত তেওঁ ক'ৰবাত কোনো স্থানত সাধু ৰূপত আহি প্ৰকট হয়, ভাল আত্মাসকলক লগ কৰি জ্ঞান দিয়ে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই যি ভ্ৰমি ফুৰে নিজৰ মৰমীয়াল আত্মা। এনেকৈয়ে এজন ধৰ্মদাস নামৰ মহাপুৰুষ বৈষ্ণৱ আছিল, বেপাৰী আছিলে আৰু বৈষ্ণৱ সাধুৰ সৈতে দীক্ষিত আছিলে। বিষ্ণুদেৱৰ পূজাৰী আছিলে, বিষ্ণুদেৱক ইষ্ট মানিছিলে, লগতে শংকৰ ভগৱানৰো পূজা কৰিছিলে। যেনেদৰে আমাৰ ধৰ্মগুৰুসকলে আমাক যি জ্ঞান দি থৈছে আমি তেনেকৈয়ে লাগি আছিলোঁ। তেওঁ ৰূপদাস নামৰ বৈষ্ণৱ ঋষি এজনৰ দ্বাৰা দীক্ষিত আছিলে। এতিয়া ৰূপদাসে সেই মৰমীয়াল আত্মাজনক যেনেদৰে গাইড কৰিছিলে তেওঁ তেনেকেই সমৰ্পিত আছিল। তেওঁ কৈ থৈছিলে ৰূপদাস দেৱে যে 68 তীৰ্থ কৰিব লাগে, 4টা ধামলৈ অৱশ্যেই তালৈ যাব লাগে। একাদশীৰ ব্ৰত ৰাখিবা, হৰে ৰাম হৰে কৃষ্ণ আৰু ভোলেনাথ শংকৰ ভগৱানৰ তেওঁৰ জপ কৰিবা, ওম নমঃ শিৱায় ইত্যাদি। গতিকে এই মন্ত্ৰ জপ কৰিছিলে আৰু তীৰ্থলৈ তীৰ্থ ভ্ৰমণৰ বাবে গৈছিলে তেওঁ। তাৰ পৰা যেতিয়া তেওঁ ভগৱানক পালে সেই সময়ত প্ৰায় 80-82 বছৰ বয়স হৈছিলে, 85মান বছৰ হৈছিলে। ধৰ্মদাস দেৱৰ তীৰ্থযাত্ৰালৈ গৈছিলে তেওঁ মথুৰাৰ পুখুৰীত, য'ত ভগৱান যেনেকৈ আমাৰ ধৰ্মগুৰুসকলে কৈ থৈছে যে ইয়াত শ্ৰীকৃষ্ণই গৰু চৰাইছিলে, এই সৰোবৰত গা ধুইছিলে, গৰুবোৰক পানী খুৱাইছিলে। গতিকে এই শ্ৰদ্ধাৰে সকলোৱে সেই তীৰ্থলৈ গৈছিলে। তাৰপিছত গিৰিৰাজৰ চাৰিওফালে ঘূৰে। এতিয়া পুণ্যাত্মাসকল, এই সৰলাত্মাসকলে কয় যে এই ৰামপালে আমাৰ দেৱী দেৱতাক ধাৰ্মিক তীৰ্থস্থানৰ বিষয়ে ভালদৰে নকয়। এতিয়া বিচাৰ কৰা, যি গিৰিৰাজৰ যি গোবৰ্ধন পৰ্বতৰ মহিমা গাই শুনাই তাৰ লীলা কি? যেনেকৈ ধৰ্মদাসদেৱে পৰমাত্মাক পাইছিলে, তেওঁক সুধিছিলে যে আপুনি এয়া দীঘল বাৰ্তা, সময় কম আছে, কিন্তু আজি যি দাসে ক'ব বিচাৰিছে যে তীৰ্থলৈ আৰু এই স্মৰণীয় স্থানলৈ গ'লে জীৱৰ মুক্তি নহয় আৰু কেৱল পাপে হয়, পুণ্য নহয়। পুণ্য এই কাৰণে নহয় কাৰণ শাস্ত্ৰ শ্ৰীমদ ভাগৱত গীতাত বৰ্ণনা নাই ইয়াৰ। যদি এই সাধনা শাস্ত্ৰত বৰ্ণিত নাই, গীতাৰ অধ্যায় নম্বৰ 16 মন্ত্ৰ 23ত স্পষ্টই কৰি দিছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকে কোনো লাভ নাপায়, না সুখ হয়, না গতি হয়, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, ইউজলেছ। গতিকে ধৰ্মদাস দেৱে পৰমাত্মাক জীৱিত মহাত্মা ৰূপত পালে। প্ৰথমতেতো গীতাৰ পাঠ কৰি আছিলে ভগৱানে, প্ৰথমতেতো পুখুৰীত গা ধুই আহিলে। তাৰপিছত বিষ্ণুদেৱৰ এটা মূৰ্তি আছিলে, সেইটোক গা ধুৱালে, নতুন কাপোৰ পিন্ধালে, পুৰণা কাপোৰবোৰ ধুই শুকাব দিলে ভগৱানৰ। তাৰপিছত ধূপ চাকি জ্বলাই, তাৰপিছত ধূপ ধূনা জ্বলোৱাৰ পিছত গীতাৰ পাঠ কৰিব ধৰিলে।
পৰমাত্মা ওচৰত বহিলে 20, 30, 50 ফুটমান দূৰত আৰু মনোযোগেৰে শুনি আছিলে যেন বৰ ভাল লাগিছে। ধৰ্মদাসেতো এনেই এটা অধ্যায় পঢ়ে, কিন্তু সেইদিনা শকত 4-5টা অধ্যায় পঢ়ি পেলালে। এইটো কথা জানি ওচৰত বহি থকা এজন মুছলমানে আমাৰ ধাৰ্মিক জ্ঞানৰ সৈতে কিমান প্ৰভাৱিত হয়। যেতিয়া সকলোবোৰ শুনালে ভগৱান ওচৰত আহি বহিল আৰু ক'লে, হে মহাত্মাদেৱ, মই ভ্ৰমিত আত্মা হয়। চাওক পুণ্যাত্মাসকল, আমাৰ পিতাই আমাৰ ওচৰলৈ আহিবলৈ কিমান কষ্ট কৰিবলগীয়া হয়, কাৰণ কালে আমাৰ বুদ্ধি ইমান বেয়া কৰি দিছে ভুল জ্ঞানেৰে, আৰু এই মিছাসুখত ইমান ৰঙীন কৰি দিছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ইষ্ট মানিবলৈ দি তেওঁলোকৰ পূজাত দৃঢ় কৰি দিলে। গতিকে নিজকে দাস বুলি কৈ, অজ্ঞানী বুলি কৈ, আৰু সেই জীৱাত্মাক বিদ্বান বুলি কৈছে, মহাপুৰুষ বুলি কৈছে আৰু মহাৰাজ বুলি কৈছে, কাৰণ তেওঁ বৈষ্ণৱ পৰম্পৰাৰে দীক্ষিত হৈছিলে আৰু চতুৰ্থ আশ্ৰমলৈও গৈছিলে। সন্ন্যাস লৈছিলে প্ৰায়। সন্ন্যাসৰ অৰ্থ হ'ল ভগৱানৰ ভক্তিতেই বেছি সময় দিছিলে। গতিকে তেওঁক কৈছিলে ভগৱানে যে, হে মহাৰাজদেৱ, মোক কিবা জ্ঞান শুনাওক, আপোনাৰ জ্ঞান বহুত ভাল লাগিছে মোৰ, কিন্তু মই বুজি পোৱা নাছিলোঁ। তেতিয়া ধৰ্মদাসে কোৱাত লাগিল যে 68টা তীৰ্থ কৰিব লাগে, ৰামকৃষ্ণৰ জপ কৰিব লাগে, ওম নমঃ শিৱায় মানে ভগৱান শিৱৰ ভক্তি কৰিব লাগে। তেতিয়া ভগৱানে ক'লে যে আপুনি আপোনাৰ দীক্ষা দিয়ক মোক, মই অলপ ভক্তি কৰিম। তেতিয়া ধৰ্মদাসে ক'লে যে মই দীক্ষা দিয়াৰ অধিকাৰী নহয়, আৰু এনেকৈ দীক্ষা দিলে কোনো লাভ নহয়। মই আপোনাক মোৰ গুৰুদেৱ ৰূপদাসৰ সৈতে লগ কৰাই দিম, আপুনি তেওঁৰ পৰা দীক্ষা লৈ ল'ব, আৰু বিনা কোনো আজ্ঞাৰে অধিকাৰীৰ পৰা না দীক্ষা লোৱাজনৰ লাভ, দীক্ষা দিয়াজনৰহে পাপ বেছি হয়। মই এনেকুৱা ভুল কৰিব নোৱাৰোঁ। তেতিয়া পৰমাত্মাই ক'লে যে তেতিয়ালৈকে মোৰ অলপ আশংকা দূৰ কৰক, যাতে মই আপোনাৰ গুৰুদেৱৰ ওচৰলৈ গৈ দীক্ষিত হ'ব পাৰোঁ। তেতিয়া পৰমাত্মাই কি ক'ব ধৰিলে ধৰ্মদাসে যে আমি কোনো জীৱ হিংসা নকৰোঁ, আমিতো বৈষ্ণৱ সাধু, আমি মাছ মাংস নাখাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে চাওক, ইয়াত আপুনি কি ক্ৰিয়া কৰিলে যে গিৰিৰাজৰ সম্পূৰ্ণ এপাক কৰিলোঁ মই, এই গোবৰ্ধনৰ চাৰিওফালে কৰিলোঁ, আৰু আজি ইয়াত থাকিম, আৰু এয়া ভগৱানৰ এয়া ধাম হয়, তীৰ্থস্থান হয় মথুৰাৰ, ইয়াত স্নান কৰিছোঁ। ইয়াত স্নান কৰিলে বহুত পুণ্য পোৱা যায়, ইয়াত বহুত ডাঙৰ ডাঙৰ লাভ হয়, মুক্তি পায়, আৰু গিৰিৰাজৰ চাৰিওফালে ঘূৰিলে জীৱৰ কল্যাণ হয়। পৰমাত্মাই ক'লে যে আপুনি গীতাক সত্য বুলি মানেনে? ক'লে হয় মানো। আপুনি কি নাম জপ কৰে? হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, ৰাধে ৰাধে শ্যাম মিলাদে। এই মন্ত্ৰ কি গীতাত আছে? ক'লে নহয় নহয়, গুৰুৱে যি মন্ত্ৰ দিয়ে তাৰ পৰাই লাভ হয়। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি আপুনিও পঢ়ি আছিলে। ভগৱানে ক'লে মনৰ মতে আচৰণ কৰে, মনৰ মতে যিয়ে জপ কৰে সেয়া ইউজলেছ হয়, না তেওঁলোকৰ কোনো সুখ হয়, না গতি হয়, না তেওঁলোকৰ সিদ্ধিপ্ৰাপ্ত হয়। আপুনিতো গীতাখন পঢ়িছে, কৰি আছে তাৰ বিপৰীত, আপুনি বিধান ভাঙিছে। আৰু গীতাৰ জ্ঞান কোনে কৈছে মহাত্মা? পৰমাত্মাই সুধিলে যে শ্ৰীকৃষ্ণদেৱে কৈছে। ঠিক আছে, শ্ৰীকৃষ্ণ কোন হয়? ক'লে বিষ্ণুদেৱ। বিষ্ণুদেৱৰ মৃত্যু হয়নে? ক'লে নহয়, তেওঁ অজৰ অমৰ, তেওঁ পৰমাত্মা সৰ্বশক্তিমান। এতিয়া গীতাৰ জ্ঞান দিছে শ্ৰীকৃষ্ণ বুলি কোৱা বা বিষ্ণু বুলি কোৱা আপোনাৰ শব্দত। ক'লে হয় হয়। তেন্তে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আপুনিও পঢ়ি আছিলে। এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত আপুনি পঢ়িছে, মানে পৰমাত্মাই এয়া সংকেতত কৈছে যে আপুনি এতিয়া পঢ়ি আছিলে, তেওঁ নিজেই কৈছে মোৰ জন্ম মৃত্যু হয়। এই দাসে শ্লোকটো ক'ব আপোনাক। আৰু 10ম অধ্যায়ৰ 2য় শ্লোকত কৈছে যে মোৰ উৎপত্তি কাঁয়ে দেৱতাই জানে। স্তব্ধ হৈ গ'ল, একেবাৰে যেন অচেতন হৈ গৈছে। আৰু আপুনি কৈছে তেওঁ অজৰ অমৰ, আৰু তেওঁ নিজেই কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত, যদি তুমি
পূৰ্ণমুক্তি বিচৰা সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। সেই পৰমাত্মাজন কোন? সেইজনৰ বিষয়ে কোৱা, তেতিয়াহে মই দীক্ষা ল'ম তোমাৰ পৰা। তেতিয়া বেয়া পালে। তেওঁৰ খং উঠি গ'ল। কাৰ? ধৰ্মদাসৰ। যে আপুনিতো আমাৰ দেৱী দেৱতাক সেও জ্ঞান কৰিছে, কাৰণ আপুনি মুছলমান হয়। পৰমাত্মাই ক'লে মই কৰা নাই। আপুনি মোক এইটো কথা কওক যে এই গিৰিৰাজৰ যাৰ আপুনি পৰিক্ৰমা কৰিলে, এই কথা শুনাই দিয়ক মোক। তেতিয়া ধৰ্মদাসে ক'লে, এবাৰ এসময়ত ইয়াত দেৱী দেৱতাসকলৰ পূজা হৈছিলে। তেতিয়া ভগৱান কৃষ্ণই এনেকৈ কৈছিল, এই দেৱী দেৱতাসকলৰ পূজা বন্ধ কৰা, ইন্দ্ৰৰো পূজা বন্ধ কৰা, কেৱল এজন পৰমাত্মাৰ ভক্তি কৰা। যি কথাত ক্ৰুদ্ধ হৈ ইন্দ্ৰই ইমান ডাঙৰকৈ বৰষুণ দিয়ালে, এটা ক্ষণতে 96 কোটি মেঘমালা এবাৰতে বৰষাই দিলে, নেৰানেপেৰা বৰষুণ হ'ল। তেতিয়া ভগৱান কৃষ্ণই এই গিৰিৰাজক দাঙি ধৰিছিলে হাতেৰে আৰু গোটেই ব্ৰজৰ ৰক্ষা কৰিলে। ইন্দ্ৰই বহুত বৰষুণ দিয়ালে, বহুত বৰষুণ হ'ল, বহুত নেৰানেপেৰাকৈ, কিন্তু এটোপাৰো তললৈ আহিব নিদিলে। এই গোবৰ্ধনৰ ওপৰতে সকলো শুকুৱাই দিলে ভগৱানে। পৰমাত্মাই ক'লে, তোমাৰ বুদ্ধি চোৰে লৈ গৈছে। তোমালোকে কৃষ্ণই কৈ আছে দেৱী দেৱতাসকলৰ পূজা নকৰিবা। দেৱতাসকলৰ মুৰব্বী এই ইন্দ্ৰদেৱৰো পূজা এৰুৱালে এওঁ, সেইবাবেই এওঁলোকৰ খং উঠিল। আৰু আপুনি কৈছে মই আপোনালোকৰ দেৱতাসকলক অপমান কৰিছোঁ। আৰু য'ত তুমি গা ধুলা, এই স্থান এৰিতো গুচি গ'ল শ্ৰীকৃষ্ণ। দুৱাৰকাত থাকে এতিয়া, তাতে যোৱা, তাতেই গৈ গা ধোৱা। এতিয়া দুৱাৰকাও নাই, সমুদ্ৰত ডুবি গ'ল। এইবাবেই ডুবাইছিলে যাতে মানুহবোৰে ঠেলা হেঁচা কৰিব নাহে ইয়ালৈ, মুক্তি হ'ব ভক্তিৰে। এতিয়া পুণ্যাত্মাসকল, এয়া জ্ঞান হয়। এতিয়ালৈকে অজ্ঞানতা ভৰাই থৈছিলোঁ আমাৰ ভিতৰত। এইটো বহুত দীঘলীয়া কথা। এতিয়া চৰ্তত যি এই দাসে বুজাব বিচাৰিছে সেয়া হ'ল, আকৌ পৰমাত্মাই ক'লে যে আপুনি কৈছে যে মই কোনো জীৱ হিংসা নকৰোঁ। আপুনি ক'ৰ পৰা আহিছে? ক'লে বান্ধৱগড়ৰ পৰা আহিছোঁ। মথুৰাত আছে। কিমান দূৰ হয়, কিমান ডিষ্টেঞ্চ আছে মথুৰা আৰু বান্ধৱগড়ৰ মাজত? ধৰ্মদাসদেৱে ক'লে, মানে 250-300 মাইলমান হ'ব। কোচ, আগতে কোচ চলিছিলে, মানে 800-850 কিলোমিটাৰমান ডিফাৰেঞ্চ আছে মথুৰা আৰু বান্ধৱগড়ৰ মাজত। তেতিয়া পৰমাত্মাই সুধিলে, কি সাধনেৰে আহিছে আপুনি? তেতিয়া ধৰ্মদাসে ক'লে, মই খোজকাঢ়ি আহিছোঁ ভাই, খোজকাঢ়ি আহিছোঁ। জীৱিত মহাত্মাদেৱ, খোজকাঢ়ি আহিছোঁ। তেতিয়া পৰমাত্মাই ক'লে, মথুৰাৰ পৰা ইয়ালৈকে আহোঁতে আপুনি কিমান জীৱ হত্যা কৰিলে গণিব নোৱাৰিব। আৰু এই পুখুৰীত গা ধুলে, ইয়াত এই মথুৰাৰ পানীত গা ধুলে আৰু এগতি পানীও আনিলে। চাওক ইয়াৰ ভিতৰত কিমান জীৱ আছে। এয়াতো 2 লিটাৰ পানীতেই ইমান। আৰু য'ত আপুনি মলি মলি গা ধুইছিলে, কিমান জীৱক যে আপুনি হত্যা কৰিলে ধৰ্মদাস, কোটি জীৱ মাৰি পেলালে আপুনি। আৰু আপুনি ৰৈ আছে, কৈছে মুক্তি হ'ব। তুমিতো পাপৰহে ভাগি হলা। पृथ्वी ऊपर पग जो धारे है, करोड़ जीव एक दिन में मारे। कहते सत्तर ब्राह्मण की है हत्या, जो चौका तुम देवो नित्या। ब्राह्मण संस हत्या जो होई, जल स्नान करत हो सोई। এতিয়া যেনেকৈ আপোনালোকৰ শাস্ত্ৰত কৈছে ব্ৰহ্ম হত্যাৰ পাপ বহুত ডাঙৰ হয়, জীৱ হিংসা ব্ৰহ্ম। আৰু যেনেকৈ জীৱ হিংসা মানে ব্ৰহ্মৰ হিংসা, ভগতক যদি মাৰে তেন্তে সেয়া জীৱ হিংসা হয়। কৈছে এটা যি তুমি খাদ্য বনোৱাৰ আগতে মাটি আৰু গোবৰেৰে সেই স্থান মচা হৈছিলে। আৰু কোৱা হয় আপুনি যি এই চৌকাখন মচিছে য'ত ৰুটি বনাব, এইখিনি পৰ্চনত 1000 কোটি জীৱৰ হত্যা কৰিলে। কোৱা হয় कि पृथ्वी ऊपर पग जो धारे, करोड़ जीव एक दिन में मारे। যেনে আপোনালোকে গোটেই দিনটো ঘূৰি ফুৰে, এদিনত আপোনালোকে কোটি জীৱ নাশ মাৰি পেলায়। और कहते जो चौका ब्राह्मण 70 ब्राह्मण की है हत्या, जो चौका तुम देवो नित्या। তুমি নিত্য যি মচা মেলা কৰা, তেতিয়া 70 ব্ৰাহ্মণক হিংসা কৰা যেন হয়। और ब्राह्मण सेंस हत्या जो होई, जल स्नान करत हो सोई। এই পুখুৰীত যে গা ধোৱা তাতে বহুত জীৱ মৰি যায়। 1000 জন ব্ৰহ্ম হত্যাৰ পাপ লাগে তোমাৰ।
हरी भांति पृथ्वी के रंगा अंत कोट जीव उड़े पतंगा खान पान में दमन प्राणी कैसे पाओ मोक्ष निशानी। তোমালোকে যে খোৱা লোৱা কৰা তাতেও জীৱ মৰে, আটা মঠিলেও তাতে জীৱ মৰে, তোমালোকে যে মাটি মচা তাতেও বহুত জীৱ মৰে, আৰু আপুনি কয় আমি জীৱ হিংসা নকৰোঁ। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ মনলৈ এই কথা আহিব যে কোৱাৰ ভাৱ এইটোৱেই দাসৰ যে সেই তীৰ্থলৈ যাওঁতে আৰু আহোঁতে আপোনালোকে যি পাপ জীৱ মাৰিলে সেয়াটো আপোনাৰ বেড একাউণ্টলৈ গ'ল, পুণ্য এটাও নাপালে। কাৰণ এয়া সদগ্ৰন্থৰ বিপৰীত সাধনা, শাস্ত্ৰবিধি ত্যাগ কৰি এয়া মনৰ মতে কৰা আচৰণ। গতিকে ইয়াত আপোনালোকৰ মনলৈ এইটো শংকা আহিব, ঠিক আছে, আজি যিয়ে কনচেপ্ট, আজি যিয়ে সৎসংগ এইটো কনচেপ্ট চলি আছে যে এই তীৰ্থ কি হয়, এই অমৰধাম বৈষ্ণদেৱী আদি কেনেকৈ হ'ল এয়া ক্লিয়াৰ হ'ল। আৰু দ্বিতীয়টো হ'ল ভগৱানৰ দৰ্শন হয়, মন্ত্ৰৰেহে মুক্তি হ'ব। যেনেকৈ আপুনি শ্ৰীকৃষ্ণ বিষ্ণুদেৱ আৰু শ্ৰী ভগৱান শংকৰদেৱক ভগৱান বুলি মানা, যেনেকৈ পাৰ্বতীতকৈ বেছি দৰ্শন শিৱৰ কোনেও কৰিব নোৱাৰে। তেওঁতো তেওঁৰ ধৰ্মপত্নী আছিলে, অৰ্ধাংগিনী আছিলে, আটাইতকৈ বেছি দৰ্শন তেওঁৱেই কৰিছিল, কিন্তু মুক্তি পোৱা নাছিল। সেই মন্ত্ৰৰেহে মুক্তি হ'ল। ভগৱানে নিজেই সেই পৰম অক্ষৰ ব্ৰহ্মই আমাৰ এই পৃথিৱীত, ভূমিত, ভাৰতবৰ্ষত, পৃথিৱীত কাশীত থাকি গুচি গৈছিল আৰু কোটি কোটি ব্যক্তিয়ে দৰ্শন কৰিছিলে, লাখে লাখে। মুক্তি নহ'ল কাৰণ তেওঁলোকে সেই মন্ত্ৰ পোৱা নাছিলে, কাৰণ যোগ্য হোৱা নাছিলে তেওঁলোক, যাৰ বাবে মন্ত্ৰ প্ৰাপ্ত কৰিব পাৰে, যাৰ পৰা মুক্তি হ'ল হয়। গতিকে সেই মন্ত্ৰ আৰু সেই সময় এতিয়া আহিছে পুণ্যাত্মাসকল। এতিয়া কলিযুগৰ সেই পিতৃ মাতৃ ধন্য, যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল, আৰু এনেকুৱা সময়ত যি পৰমাত্মাই পূৰ্বতে নিৰ্ধাৰিত কৰিছিলে। এতিয়া সেই সময় আহি গৈছে, সেই কমপ্লিট কোৰ্চ আপোনালোকৰ প্ৰাপ্ত হ'ব আৰু এই মন্ত্ৰৰে মুক্তি হ'ব, যি আজি এই দাসৰ লগত উপলব্ধ। ইয়াক প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ, তেওঁ সকলো আত্মাৰে জনক হয়, আমাৰ সকলোৰে পিতা হয়। সেই পৰমাত্মা আমাৰ হিতেশী হয়। তেওঁ স্বয়ঙে ইয়ালৈ আহি আমাক এইটো জ্ঞান দিয়ে যে তোমালোক সকলো আত্মাই ইয়াৰে বাসিন্দা নহয়, এই স্থান আপোনালোকৰ নিজ স্থান নহয়। আপোনালোকে এই অস্থায়ী ধৰাক পাৰ্মানেণ্ট বুলি মানি লৈছে, যদিও আপোনালোকে জানে যে না ইয়াত কোনো আছিলে না কোনো থাকিব, তাৰ পিছতো আপোনালোকে চিন্তা কৰা নাই। এই বিষয়ে পৰমাত্মাই কৈছে, कबीर ये माया अटपटी सब गट आण अड़ी किस किस को समझाऊं या कुए भांग पड़ी। इस झूठे सुख को सुख कहे ये मान रहा मनमोद, ये सकल चबीना काल का कुछ मुख में कुछ गोद। पृथ्वीपति चकवे गए जिनके चक्कर चलंत, रावण सरीखे कौन गिने ऐसे गए अनंत। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে কবিৰ পৰমেশ্বৰে যে আপোনালোক যি লোকত আছে এই লোক সঠিক নহয়। ইয়াত আপোনালোকে ঘৰ বাৰী বনোৱাত, গাড়ী অথবা অন্য সম্পত্তি গঢ়াত সম্পূৰ্ণ মানৱ জীৱন লগাই দিয়ে, আৰু সেই কালচোৱাত আপোনাৰ লগত নাজানো কিমান ঘটনা ঘটি যায়, কিমান বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কাৰোবাৰ পুত্ৰ মৰি যায়, কাৰোবাৰ পুত্ৰী বিধৱা হৈ যায়, কাৰোবাৰ কোনো ব্যৱসায়ত ঘাটি হোৱাৰ বাবে টেনশ্যনৰ মুখামুখি হ'বলগীয়া হয়। কোনো প্ৰাণীয়ে এই 21 ব্ৰহ্মাণ্ডৰ যি কালৰ লোক আছে ইয়াত কোনো সুখী নহয় আৰু কোনো স্থায়ী নহয়। পৰমাত্মাৰ সৈতে পৰিচিত যি মহাপুৰুষ আহিছিলে তেওঁলোকে
আৰু স্বয়ং পৰমেশ্বৰ কবীৰদেৱে আহি ইয়াৰে বাস্তৱিকতাৰ কথা কোৱাৰ চেষ্টা কৰিছিলে, কিন্তু আমি অজ্ঞানতাৰে ইমান পৰিপূৰ্ণ হৈ গৈছিলোঁ যে আমি পৰমাত্মাৰ সেই জ্ঞানক স্বীকাৰ নকৰিলোঁ। এতিয়া দয়া কৰিছে পৰমাত্মাই আপোনালোকক প্ৰথমে শিক্ষিত কৰিলে, নহ'লে আপোনালোকে আগৰ ইতিহাস চাব পাৰে। কোনো যুগতে কোনো প্ৰজা শিক্ষিত হোৱা নাছিলে। কেৱল ব্ৰাহ্মণ বৰ্গই আছিলে যিয়ে শিক্ষা গ্ৰহণ কৰিছিলে আৰু সদগ্ৰন্থবোৰক জানিবলৈ শিক্ষা গ্ৰহণ কৰিছিলে। সংস্কৃত ভাষাই তেতিয়া মূল আছিলে আৰু অন্য প্ৰজা নিজৰ সেই ধাৰ্মিক গুৰুসকলৰ পৰা আধ্যাত্মিক জ্ঞান শুনি নিজৰ জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া আপোনালোকক শিক্ষিত কৰি তুলিছে যাতে আপোনালোকে যি সদগ্ৰন্থবোৰক সত্য বুলি মানিছিলে, আমাৰ ধৰ্মগুৰুসকলে আমাক তাৰে বিপৰীত জ্ঞান দিছিলে। তাক কোৱা হয় শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, মানে শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান, আৰু যদি শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰা হয় সেই সাধনা ব্যৰ্থ হয়। ইয়াৰ প্ৰমাণ আছে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24। 23 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, অৰ্থাৎ সদগ্ৰন্থত বৰ্ণিত জ্ঞান আৰু তাৰ সমাধান সাধনা তাক নকৰি নিজৰ মনমুখী মন্ত্ৰৰে মনৰ মতে আৰতি কৰে, যেনেকৈ ওম জয় জগদীশ্বৰে স্বামী জয় জগদীশ্বৰে জয় গণেশ দেৱা, এই ধৰণৰ যিবোৰ আৰতি আছে সেইবোৰ আমাৰ সদগ্ৰন্থত নাই। সদগ্ৰন্থৰ পৰিচয়ো আপোনালোকক দিম, সদগ্ৰন্থবোৰ কি কি, আৰু বহুবাৰ আগতেও আপোনালোকক সদগ্ৰন্থৰ বিষয়ে কৈছোঁ যে মূল সদগ্ৰন্থ কোন কোনবোৰ হয়, যিবোৰ গড গিভেন, আৰু ঋষিমুনিসকলে বনোৱা গ্ৰন্থ কি কি হয়, সেয়া পুৰাণ, উপনিষদ, আৰু গড গিভেন কোনবোৰ সদগ্ৰন্থ হয়, যি চাৰিও পবিত্ৰ বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, আৰু পবিত্ৰ সূক্ষ্ম বেদ, যি কমপ্লিট গড গিভেন কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, পূৰ্ণ পৰমাত্মাৰ দ্বাৰা দিয়া সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান হয়, সেয়া সূক্ষ্ম বেদ। সেই সূক্ষ্ম বেদক আমাৰ ধৰ্মগুৰুসকলে বুজি নাপালে। এই দাসৰ ওপৰত দয়া কৰিছে সেই সূক্ষ্ম বেদক বুজাত আৰু বুজোৱাৰ বাবে। গতিকে যিয়ে সদগ্ৰন্থৰ বিপৰীত সাধনা কৰে তেওঁ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছে। সদগ্ৰন্থৰ বিষয়ে আপোনালোকক ক'লোৱেই, সূক্ষ্মবেদ, পবিত্ৰ চাৰিও বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা। ইয়াৰ অতিৰিক্ত যিবোৰ গ্ৰন্থ আছে সেইবোৰ ঋষিমুনিসকলে দিয়া গ্ৰন্থ। যদিহে সেইবোৰ বেদৰ সৈতে মিলে তেন্তে সেয়া শুদ্ধ। তাৰ অতিৰিক্ত যিবোৰ জ্ঞান তাৰ ভিতৰত আছে সেয়া তেওঁলোকৰ নিজৰ, সেয়া যথাৰ্থ জ্ঞান নহয়। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, মনৰ মতে সাধনা কৰে, নাতো তেওঁলোকৰ কোনো সুখ হয়, না কোনো তেওঁলোকৰ সিদ্ধিপ্ৰাপ্ত হয়, না তেওঁলোকৰ গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। তেন্তে কি লাভ এইবোৰ কৰাৰ, যাৰ পৰা একো লাভেই নাপায়? গতিকে সেইবাবে 24 নম্বৰ শ্লোকত গীতাৰ অধ্যায় নম্বৰ 16 24 নম্বৰ শ্লোকত তৎক্ষণাৎ কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সদগ্ৰন্থই প্ৰমাণ। অৰ্থাৎ সদগ্ৰন্থক আধাৰ মানি যি সন্তই সাধনা কয় তাকেই স্বীকাৰ কৰা। অন্য শাস্ত্ৰৰ সাধনা কৰাৰ কথা কোৱাজনক তৎক্ষণাৎ বাদ দিয়া। তেওঁ নিজৰ জীৱনো নষ্ট কৰি আছে আৰু শ্ৰদ্ধালুসকলকো মিছগাইড কৰি আছে। গতিকে যি মহাপুৰুষসকলে পৰমাত্মাক পালে, কাৰণ পৰমাত্মাৰ গুণক বেদে প্ৰমাণ দিছে যে সেই পৰমেশ্বৰে স্বয়ং নিজ স্থানৰ পৰা গতি কৰি আহে। পৰমাত্মা পৰমেশ্বৰ ওপৰৰ লোকত থাকে, সত্য লোকত, আৰু তাৰ পৰা গতি কৰি আহে সশৰীৰ, ইয়াত অন্য ৰূপ ধাৰণ কৰি লয়।
আৰু ভাল আত্মাসকলক লগ কৰে, যিসকল দৃঢ় ভক্ত, তেওঁলোকক উপদেশ দিয়ে, যথাৰ্থ জ্ঞান বুজায়, নিজৰ সৈতে পৰিচিত কৰাই সৎলোক নিজ স্থানলৈ লৈ গৈ আকৌ এৰি দিয়ে ইয়াত। আৰু সেই পৰমাত্মাই তিনি স্থিতিত আমাৰ কেয়াৰ টেক কৰে, আমাৰ চোৱা চিতা কৰে। এটা ৰূপত তেওঁ স্বয়ং থাকে সৎলোকৰ ভিতৰত, তাত পৰমাত্মা নৰ আকাৰত, তাতো নৰ আকাৰত থাকে, আৰু ইয়ালৈ আহিলেও পৰমাত্মা নৰ আকাৰতেই আহে। গতিকে সৎলোকত যি পৰমাত্মাৰ স্থিতি সেয়া মনুষ্য সদৃশ হয়, মনুষ্যবধ হয়। তেওঁৰ শৰীৰৰ যি উজ্জ্বলতা, পোহৰ, এডাল নোমৰ গুৰিৰ শোভাত এটা নোমৰ গুৰি বুলি কোৱা হয় নোমৰ। এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ, এই দুটাক মিলাই যিমান পোহৰ হয়, তাৰ যি উজ্জ্বলতা, পৰমাত্মাৰ এক নোমৰ ইমান পোহৰ হয়। তেন্তে বাকী শৰীৰৰ কিমান হ'ব বুজিছেই নিশ্চয়। তাততো পৰমাত্মাই এক ৰূপত এনেকৈ ৰুল কৰে, অল আৰ কণ্ট্ৰলাৰ, আৰু অল আৰ ক্ৰিয়েটৰৰ ৰূপত তাত বিৰাজমান হৈ আছে সেই পৰমাত্মাই, যিয়ে বাৰাণসীত, কাশীত শিপিনীৰ ৰূপত, তাঁতীৰ ৰূপত তাত আছিলে। এতিয়া কলি যুগত চন 1398 পৰা আৰু চন 1518লৈকে 120 বছৰ আছিলে। সেই পৰমাত্মাই এই অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত বিৰাজমান হৈ আছে। সেই সিংহাসনত বিৰাজমান হৈ আছে। এই বিষয়ে নিজ চকুৰে দেখা মহাপুৰুষসকলে কৈছে, যিসকলে পৰমাত্মাই লগ কৰিছিলে আৰু সত্যলোকলৈ লৈ গৈছিলে, আকৌ এৰিছিল। আদৰণীয় গৰীব দাস চাহিবদেৱ তাৰে মাজৰ এজন মহাপুৰুষ। তেওঁ কৈছিলে, অনন্ত কোট ব্ৰহ্মাণ্ড কা এক ৰতি नहीं बार, और सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुलाहा भेद नहीं पाया वो काशी माहे कबीर हुआ। এই কাশীত শিপিনীৰ ৰূপত যিজন আছিলে পৰমাত্মা, তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। তেওঁক আমি চিনি নাপালোঁ, কাৰণ আমি পৰমাত্মাৰ পৰিভাষাই ভুলকৈ শুনি থৈছিলোঁ। কোনোবাই নিৰাকাৰ বুলি কৈছিলে, আৰু কোনোবাই যদি সাকাৰ বুলি কয় তেন্তে শ্ৰীৰাম, শ্ৰী বিষ্ণু, শংকৰ ভগৱানলৈকে আমাৰ বুদ্ধি সীমিত কৰি থৈছিলে। সেইবাবে আমি লালক চিনি নাপালোঁ। আমি 10 টকীয়া নোটখনৰো মূল্য জানো। আমি 100,000 টকাৰ নোটখনকো ভালদৰে চিনি পাওঁ। কিন্তু আমি লালৰ সৈতে পৰিচিত নহয়, আজিও পৰিচিত নহয়। যদি ইয়াত কোনোবাই লাল এটা থৈ যায়, সেয়া আপুনি তৎক্ষণাত এৰি যাব, কিন্তু 1000 টকা নোটখন পৰি থাকিলে আপুনি লৈ যাব। যদিও এবাৰ সোধে যে এইখন কাৰ হয় চাবচোন, কাৰোবাৰ যদি হৈ লৈ লওক। আপুনি তাৰ মূল্য জানে, লালৰ নাজানে। গতিকে এয়া লাল হয়, পৰম পিতা পৰমাত্মা কবীৰদেৱ, যি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সৎপুৰুষ বুলি কৈছে, যি গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 পৰম অক্ষৰ পুৰুষ বুলি কৈছে, পৰম অক্ষৰ ব্ৰহ্ম বুলি কৈছে। আৰু অন্য যিসকল দেৱতা আছে তেওঁলোক 1000 টকাৰ নোট নাইবা 500 টকাৰ, কোনোবা 10, 20 আৰু 50ৰ। এওঁলোককতো আপোনালোকে ভালদৰে গ্ৰহণ কৰি লয়। কিন্তু যদি এটা লাল আপুনি পাই যায়, তেন্তে এই 1000 নোটৰ গণনাই নাথাকিব, তাৰ পৰা আপোনালোকে ইমান পাই যাব। গতিকে এই প্ৰকাৰে পৰমাত্মা কবীৰদেৱ সেই লাল হয়, যাক আমি চিনি নাপালোঁ, কাৰণ আমাৰ ধাৰণা বেলেগ আছিল। আমি চিনি নাপালোঁ। গতিকে তেওঁক চিনি পাবলৈ, নিজৰ পৰিচয় দিবলৈ সেই পৰমাত্মা স্বয়ং আহিছিলে আৰু ভাল আত্মাসকলক লগ কৰিলে, যিসকল দৃঢ় ভক্ত পুণ্যাত্মা আছিল। আপোনালোকে দেখিছে, যিসকল মহাপুৰুষে পুণ্যাত্মাক পালে, সেই সময়ত আজিৰ পৰা 200 বছৰ আগতে, 150 বছৰ আগতে গৰীব দাস দেৱ আহিছিলে চন 1717-ত, আৰু সম্ভৱতঃ 1774-ত তেওঁৰ আৱিৰ্ভাৱ হৈছিলে, জন্ম হৈছিলে। আৰু চন 1717 আৰু আজি 2013, 300 বছৰ আগতে, 300 বছৰ আগতে তেওঁ পৰমাত্মাক পাইছিলে। তেওঁ আমাৰ দৰেই পূজাৰী আছিলে, শ্ৰীৰাম, শ্ৰীকৃষ্ণ, বিষ্ণু আৰু শংকৰ ভগৱান, মাতৃ দেৱীসকলৰ। আৰু যেতিয়াই তেওঁ পৰমাত্মাক দেখিলে, সত্যৰূপ দেখিলে, য'ত আমি বাস কৰিছিলোঁ সেই স্থান দেখিলে, আৰু তাৰ যি সুখ দেখিলে, তাৰপিছত আকৌ ইয়াত এৰিলে।
এতিয়া তেওঁলোক ইমান দৃঢ় হৈ গ'ল, সম্পূৰ্ণ সমাজ এফালে এনেকুৱা দৃঢ় ভক্তসকলক পৰমাত্মাই লগ কৰে, আৰু যি কাৰণে তেওঁৰ নিজৰ স্থিতি, নিজৰ পৰিচয় নিজৰ সন্তানৰ সৈতে কৰায়। গতিকে এই সকলো এতিয়ালৈকে যি হঠংগই দাসে কৰিছে, ইয়াৰ উদ্দেশ্যই এয়া যে শ্ৰীমদ ভাগৱত গীতাত যিবোৰ প্ৰমাণ আছে, সেয়া গড গিভেন স্পিৰিচুৱেল নলেজ, শ্ৰীমদ ভাগৱত গীতা, অৰ্থাৎ এয়া বেদৰ সাৰাংশ। আৰু চাৰিওবিধ কবিৰ ভগৱানে দিছিলে এই জ্যোতি নিৰঞ্জন ব্ৰহ্ম অক্ষৰ পুৰুষ, এই কালৰ অন্তঃকৰণত ফিট কৰি দিছিলে, ইমেইল কৰি দিছিলে, ফেক্স কৰি দিছিলে। যেতিয়া সি ডাউনলোড কৰি চালে, কমপ্লিট স্পিৰিচুৱেল নলেজ পঠিয়াইছিলে পৰমাত্মাই এই জ্যোতিস্বৰূপী নিৰঞ্জনৰ অন্তঃকৰণত। যেতিয়া এয়া ডাউনলোড কৰিলে, মানে ভিতৰৰ পৰা বাহিৰলৈ উলিয়ালে, অন্তঃকৰণৰ পৰা যেতিয়া বাহিৰত উলিয়াই চালে, সেই কমপ্লিট স্পিৰিচুৱেল নলেজৰ, সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সেই পাঠ, সেই ভাগ সি নষ্ট কৰি দিছিলে, য'ত সেই পৰম পিতাৰ পৰিচয় আছিলে আৰু ইয়াতকৈ উত্তম লোকৰ তথ্য আছিলে, তালৈ যোৱাৰ বিধি আছিলে, তাক পোৱাৰ বিধি আছিলে। সি বিচৰা নাছিল ইয়াৰে প্ৰাণীসকলে, যিসকল 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত, এওঁলোকে যাতে নাজানক আন এখন সুখময় স্থান আছে, আৰু যলৈ যোৱাৰ পিছত না কোনো বৃদ্ধাৱস্থা আহে, না তাত মৃত্যু হয়, না ৰোগে আমনি দিয়ে, না কোনো বস্তুৰ অভাৱ আছে, সকলো সুখৰ পদাৰ্থ তাত একো নকৰাকৈহে প্ৰাপ্ত হয়। আৰু পুণ্যাত্মাসকল, আমাৰ ইয়াৰ প্ৰত্যেক প্ৰাণীৰ চেষ্টা এইটো হয় যে আমি যাতে কাম নকৰোঁ, আমি কষ্ট পৰিশ্ৰম কমকৈ কৰোঁ, সুবিধা কিন্তু সকলোবোৰ পাওঁ। সেইবাবে আমি নিজৰ ল'ৰা ছোৱালীবোৰক পঢ়াওঁ, নিজেও পঢ়িছিলোঁ, যাতে আমি ডাঙৰ অধিকাৰী হওঁ। আৰু আমি কাম একো নকৰোঁ, ঘণ্টি বজাওঁ, চাকৰ আহিব, যি বস্তু বিচাৰোঁ সেয়ে খাব পাৰোঁ, ভাল দৰমহা হওক, ঘৰ হওক, গাড়ী হওক, আৰু সকলো সুবিধা পাওঁ। গতিকে এয়া ইয়াত হ'ব নোৱাৰে। লাগিলে ইয়াতে আপুনি ৰাষ্ট্ৰপতিয়েই হৈ যাওক, তেওঁ দিনটোত বহুত মিটিং এটেণ্ড কৰিবলগীয়া হয়, নহ'লে তেওঁক জীয়াই থাকিব নিদিব পাব্লিকে, তেওঁৰ বিবশতা। গতিকে এই প্ৰকাৰে সত্যলোকলৈ যোৱাৰ পিছত সেই সুখ পাম যি আমি ইয়াত বিচাৰি আছোঁ। বৃদ্ধাৱস্থা তাত নাই, তাতে কেৱল যুৱ শৰীৰহে থাকিব। গতিকে কোনে বিচাৰিব বৃদ্ধ হ'বলৈ? কোনে বিচাৰেনো মৃত্যু? কিন্তু ইয়াৰ কোনো বিকল্প নাই, ইয়াততো এয়া কম্পালচৰি, এয়াতো হ'বই হ'ব। গতিকে ইয়াৰ পৰা বাচিবলৈ এটা সাধনা আছে, যি পৰমাত্মাই স্বয়ঙে আহি নিজেই কৈছে। আৰু তেওঁ নিজৰ মৰমীয়াল আত্মা সন্তসকলক সৎলোকলৈ নি আকৌ এৰিলে, তেওঁলোকক দৃঢ় কৰালে। গতিকে ইয়াত যিমানবোৰ প্ৰাণী আছে, সকলোৰে মৃত্যু হয়। আৰু আমি আজীৱন যি সংঘৰ্ষ কৰোঁ, সেয়া আমাৰ লগত নাযায়। আমি যি সন্তানৰ বাবে ঘৰ বনাওঁ, ধন গোটাওঁ, যাতে আমাৰ সন্তান আমাৰ মৃত্যুৰ পিছত সিহঁত সুখী হওক, আৰু যেতিয়া সিহঁত আমাৰ সন্মুখতেই মৰে, এনেকুৱা বহুত প্ৰমাণ, এই দুখদায়ী ঘটনা আমি বাতৰি কাকততো পঢ়োঁ, টিভিতো দেখোঁ। এখন সমগ্ৰ পৰিয়াল সৎসংগ শুনি আহি আছিলে কোনোবা সন্তৰ। এই দাসৰ ইমান ভালকৈ মনত নাই যে 12জন সদস্য আছিল নে সমগ্ৰ পৰিয়ালৰ, অথবা 13জন আছিল। তাৰে মাজৰ এজন ঘৰত আছিলে, আৰু বাকী 11জন নে 12জন সৎসংগ শুনিবলৈ গৈছিল। সৎসংগ শুনি আহি আছিলে, দুৰ্ঘটনাগ্ৰস্ত হ'ল, সম্পূৰ্ণ পৰিয়ালৰ মৃত্যু হ'ল, সৰু নাতি নাতিনীকে ধৰি ল'ৰা ছোৱালীলৈকে। কেৱল বৃদ্ধজনেই থাকিল, যিয়ে গোটেই জীৱন এইটোৱেই ভাবিছিলে যে বহুত ধন একত্ৰিত কৰোঁ, মইতো বাৰু মৰিম, কিন্তু নাতি নাতিনী সুখী হ'ব। কিন্তু নাতি নাতিনীসকল তেওঁতকৈ আগতেই ঢুকাই থাকিল। গতিকে কালে আপোনাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে। আৰু দ্বিতীয় কাৰণটো হ'ল যে সৎসংগ, যদি সন্তৰ চৰণত সৎসংগ শুনে প্ৰাণীয়ে,
তেন্তে সিহঁতে এনেকুৱা বিপদৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। গতিকে সেই সন্ত সৎসংগ আৰু তেওঁৰ সাধনাত যদি কোনো ত্ৰুটি আছে যাৰ বাবে প্ৰটেকশ্যন নহয়, আৰু দ্বিতীয় কাৰণটো হ'ল যে সন্তও যাতে শুদ্ধ হওক, সাধনাও ঠিক থাকক, কিন্তু নিজেও যদি কিবা ত্ৰুটি থাকে, আমি নিয়মৰ পালন যদি কৰি নাথাকোঁ, তাৰ পৰা কি হয়, পিছত নাম খণ্ডিত হয়। সেই কাৰণৰ বাবেও প্ৰাণী সাধক হৈও হানি হয় তেওঁলোকৰ, কাৰণ তেওঁৰ প্ৰটেকশ্যন শেষ হৈ যায়। যি পাৱাৰৰ কানেকশ্যন তেওঁ পাইছিলে সেয়া নোপোৱাৰ বাবে সেই পাৱাৰৰ কাম বন্ধ হৈ যায়, তেওঁৰ সকলো সুবিধা বন্ধ হয়। যেনেকৈ যদি আপোনালোকৰ বিজুলীৰ কানেকশ্যন কাটি যায়, তেতিয়া না ফেন চলিব, না AC, না কুলাৰে কাম কৰিব, না পাম্প চলিব, না হেণ্ডপাম্প চলিব, মানে সকলোবোৰ সুবিধা বন্ধ হৈ যাব। এই প্ৰকাৰে পৰমহন্ত হ'ব লাগে, সাধনা শাস্ত্ৰ অনুকূল হ'ব লাগে, আৰু সাধক যদি মৰ্যাদাত থাকে তেন্তে এইবোৰ বিপদ নাহে। পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা কৰা সাধকৰ এই বিপদ নাহে। দুৰ্ঘটনাত মৃত্যু, অকাল মৃত্যু অথবা কোনো অন্য দুখ আহিবলৈ নিদিয়ে ভগৱানে। য'ত আমি সমৰ্পিতভাৱেৰে সাধনা কৰিম, যদি সৎ সাধনা কৰোঁ তেতিয়া। তথাপিও এই দাসৰ যি তাৎপৰ্য আজি কোৱাৰ উদ্দেশ্য, এই জ্ঞান দিয়াৰ যে আমি যি সুবিধাক একত্ৰিত কৰাত গোটাবলৈ গোটেই জীৱন লগাই দিওঁ, তাৰপিছত আমিও এৰি যাব লাগে। আৰু ল'ৰা ছোৱালী নাজানো, আমাৰ সন্মুখতেই মৃত্যু হৈ যাব পাৰে। ইমান লেতেৰা লোক এয়া, এই লোক সঠিক নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ উপবাস, প্ৰতি সোমবাৰে খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ জল অৰ্পণ। তথাপিও ছোৱালীজনী বাৰে বাৰে অসুস্থ আৰু স্বামীৰ হ'ল ব্ৰেইন ষ্ট্ৰোক। এই কাহিনী উৰিষ্যা ৰাজ্যৰ সম্বলপুৰৰ নিবাসী দীপিকা কুমাৰীৰ, যিয়ে হিন্দু ধৰ্মত প্ৰচলিত দেৱ দেৱীৰ ভক্তি পূৰ্ণ বিশ্বাসেৰে কৰিছিল, কিন্তু তথাপিও জীৱনত বহুত দুখ কষ্ট আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ডাক্তৰে তেওঁৰ স্বামীৰ বিষয়ে স্পষ্ট কৰি কৈ দিছিল, এতিয়াৰ পৰা গোটেই জীৱন ঔষধ খাব লাগিব। কিন্তু এদিন হঠাতে টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পালে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ দীপিকাই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, আৰু তাৰ পিছত তেওঁৰ জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহিল যে আজি তেওঁৰ স্বামী আৰু ছোৱালী দুয়ো সম্পূৰ্ণ সুস্থ। ইমানেই নহয়, যি ঔষধ গোটেই জীৱন চলিব বুলি কৈছিল, সেই ঔষধো এতিয়া সম্পূৰ্ণ বন্ধ হৈ গৈছে। দৰ্শকসকল, কেনেকৈ সলনি হ'ল দীপিকাৰ জীৱন, আহক শুনো তেওঁৰে সঁচা কাহিনী তেওঁৰে মুখেৰে। নমস্কাৰ। সৎ চাহেব, কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ, আৰু সৰুৰ পৰাই মই বহুত ব্ৰতো ৰাখিছিলোঁ, যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত, আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ, আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ, কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল, আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল,
মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া 1-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল, তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয়, 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে সেই নম্বৰত যোগাযোগ কৰি ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।